হা অ দেহা কলৈ যোৱা তাৰপৰা সেইপিনে কলৈ গৈছা এইপিনে আহা আকৌ কি খুলিবা জপনা ৰবা লাহেকে যোৱা শুনো দেহা দেহা ৰবা 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 ভিতৰলৈ নাযাবা এতিয়া ৰবা নালাগে নহয় খুলিবলৈ চা হাউচ ফুল হৈ আছে নি বহিবা ঐ শুনো নবই নুখুলিবা আকৌ চেণ্ডেলটো চা কি মাহ হালধি এটা খুলি দিছে নেকি আমাৰ গদেছো যে সেই সৰু হেৰিটো দিছিল সৰু তলত আজি আছিল আমাৰ ওচৰৰ বাইদেউহঁতৰ ছোৱালীজনীৰ 4দিনীয়া গা ধোৱা বাইদেউহঁতৰ 4দিনীয়া গা ধোৱাৰ নিয়ম নীতিখিনি আমি চাওঁ বলকচোন এয়া চাওক মানুহ ইতি আহি আছে চকী আনি আছে বহিবলৈ আৰু এফালে পানী গৰম কৰি থকা হৈছে কইনাজনীয়ে আকৌ গা ধুৱাবলৈ ইমান বতৰ ডাৱৰীয়া ৰ'দটো দিয়া হ'লে তাই গা ধুবলৈ ইমান ভাল পালেহেঁতেন এতিয়া পানী গৰম কৰিবলগীয়া হৈছে এপাকে এতিয়া পাছেহি নেকি এপাকে পাছেহি মামীয়েক পাছত আছে কোনে কৈছে কালি তাই পলাই আছে পুৰা এইফালে ঠাই মোহাৰি থকা হৈছে কইনা এজনী গা ধুৱাই আনি বহাবৰ কাৰণে ধুনীয়াকে এইফালে আকৌ গৰম পানী হৈয়ে আছে গা ধুৱাবৰ কাৰণে মোৰ আকৌ নাকৰ চৰ্দি পুৰা মানে ইমানেই হৈছে নহয় মাত কিবা হৈ আছে এইফালে আকৌ তাই বোলে মোক নুঠাবি বোলে এই বগী চগী মানুহবিলাক উঠিবলৈ ইমান লাজ কৰে কেমেৰাত কইনা মাক ঠাণ্ডা নাই লগা নেকি যিহেতু বিয়া ঘৰৰ কথা সকলোৱে হাইৰণি কৰি ধুনীয়াকৈ কথা পাতি আছে আৰু অকণমান পিছতে ছোৱালীজনী গা ধুৱাবলৈ আনিব চাই থাকক আপোনালোকে সকলোখিনি ধুনীয়াকৈ বহি আছে এতিয়া এই ছোৱালী উলিয়াই আনিছে আমাৰ কইনাজনী নিয়ম নীতিখিনি কৰি আছে মুনু অকণমান হাউলি দিয়া মাথাটো কইনা গা ধোৱা হৈ গ'ল আনি বহাই পিনে এতিয়া মূৰ চুৰ টুকি আছে ধুনীয়াকৈ পানীবোৰ
সকলোৱে আকৌ নিজৰ কামত ব্যস্ত আমাৰ আকৌ দেহা মানুহকেইটাই এইফালে আকৌ ঝাৰু দিয়াত ব্যস্ত কি কৈছে কেলে কেলে ঘৰ হাৰিছা তুমি সেইটো ঘৰ নহয় না চোতালহে সকলোখিনি নিয়ম নীতি হৈ যোৱাৰ পিছত খাবলৈ দিয়া হৈছে এয়া বুট মোৰ চেনেলটো আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ যদি কোনোবাই চাই আছে আৰু ইয়াৰ বিয়াৰ ভিডিঅ' আপোনালোকে পাব অতি সোনকালে আজিলৈ আহিছোঁ বাই